নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমি আছোঁ তুলসীমুখ নগাঁও তুলসীমুখত আজিৰ পৰা আমাৰ নাট মঞ্চস্থ কৰা হ'ব। আজি আমাৰ প্ৰথম নিশা জানে বন্দে বিধাতা নাটখনি মঞ্চস্থ কৰা হয়। এতিয়া মোটামুটি আমাৰ 2025-26 নাট্যবৰ্ষৰ যি থিয়েটাৰৰ যাত্ৰা মোটামুটি শেষে হ'ব আৰু এইটো পেণ্ডেলৰ গোটেই 3 দিন ভিডিঅ' বনাই যাম। কিমান দৰ্শক হয় গোটেইখিনি দেখাই আছোঁ। যিহেতু এইটো লাষ্ট পেণ্ডেল বুলিও ক'ব পাৰি, কাৰণ আৰু যিহেতু নিৰ্বাচন আহিছে, নিৰ্বাচনৰ কাৰণে আৰু পেণ্ডেল নহয়, হয়তো চাগে আৰু এটা হ'ব নিৰ্বাচনৰ পিছত, এতিয়ালৈ কনফাৰ্ম হোৱা নাই। তো যিহেতু এতিয়ালৈ কনফাৰ্ম হোৱা নাই, তো এইটো লাষ্ট হ'ব পাৰে, নহয়তো বা লাষ্ট আৰু এটা হ'ব পাৰে আমাৰ পেণ্ডেল। তো প্ৰথম নিশাৰ নাট বন্দে বিধাতা মঞ্চস্থ হৈ আছে, প্ৰায় শেষে হ'ব এতিয়া থিয়েটাৰ। হাজোদা কি হ'ব? এই বিদায় লগনত খুব ভাল লাগিল, শুভেচ্ছা থাকিল। তুমি বহুত কষ্ট কৰিছা নাটকখনত, ভাল হওক আৰু ভাল অভিনেতা হোৱা। আমাৰ বেষ্ট উইচেছ আছে, বহুত কষ্ট কৰিছা তুমি, বহুত কেৰেক্টাৰ কৰিছা আৰু ভাল কৰিছা। প্ৰথম বিচাৰিছোঁ বহুত ভাল কৰিছা আৰু ভাল হওক, বেষ্ট উইচেছ থাকিল, শুভকামনা থাকিল। থেংক ইউ। বাকী আৰু আগন্তুক ধৰ কেনেকুৱা কাম আহি থাকিব? আৰু আগন্তুক তোমাৰ এতিয়া ৱেব ছিৰিজ আহিব, আৰু তুমি এতিয়া হিৰো হ'বা। আৰু আপোনাৰ ধৰ নেক্সটটো আপুনি ব্ৰহ্মপুত্ৰ, মই থিয়েটাৰত, আপুনি তুমিও থিয়েটাৰত আছা? মইতো আছোঁ বাৰু। তেনেহ'লে নিজে থিয়েটাৰত নাই, নিজেও আছে থিয়েটাৰত। তাৰপিছত এতিয়া ৱেব ছিৰিজ আহিব, তাৰ চেষ্টা কৰি যাওঁ, কি হয় নাজানো বাৰু। চেষ্টাই মেইন, এদিন কিবা নহয় কিবা হ'বই। ঠিক আছে, থেংক ইউ। এতিয়াই এই হস্পিটেলত এডমিট হোৱা যোৱা। কিয়? কাৰণ তোমাৰ ডাঙৰ বেমাৰ হৈছে। মোৰ বেমাৰ? ব্লাড কেঞ্চাৰ। তোমাৰ চিকিৎসা কৰিবৰ কাৰণে বহুত টকা লাগিব, প্ৰায় 20-30 লাখ মান টকা লাগিব। আৰু সেই টকা দিব লাগি নতুবা আমাৰ MP ছাৰে গুড। তুমি ৰাজনীতি কৰিব পাৰিবাহে। মই ডাক্তৰ মেনেজ কৰি আছো। কোচ আছে মাতি ল'লে ৰাখীৰ বেমাৰ। কাজল কোন? চালা কুকুৰ নোলোৱা মানুহটোৱে কুকুৰ ল'বলৈ বাধ্য হৈ গ'লো। নাটৰ শেষত প্ৰেক্ষাগৃহত উপস্থিত থকা নমস্য দৰ্শকবৃন্দ আৰু ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ তৰফে তো আজি তুলসীমুখত দ্বিতীয় নিশা মানে বিসৰ্জন নাটখনি মঞ্চস্থ কৰা হ'ব। বৰ্তমান এতিয়া পেণ্ডেললৈ গৈ আছোঁ। আমাৰ যিহেতু এই ভ্ৰাম্যমানৰ যাত্ৰা প্ৰায় শেষে হ'ব, আৰু সেইটোৰ কাৰণে আমি গোটেই লগৰকেইটাই একেলগে মিলি আজি পেণ্ডেলতে খানা এটা খাম বুলি ভাবিছোঁ। তো খানাটো খাবৰ কাৰণে বাকীকেইটা আগতে গৈছে, মোৰহে অলপ দেৰি হ'ল। তো গা পা ধুই আহি এতিয়া গৈ আছোঁ পেণ্ডেললৈ। ভিডিঅ'টো একদম শেষলৈ চাই থাকক। অলপ আগত আছে এই পেণ্ডেল, এই দেখাই পাব। এইটো পেণ্ডেল। তো এতিয়া পেণ্ডেললৈ যাওঁ, গৈ খানাৰ কিমান কি আয়োজন হৈছে গোটেইখিনি চাই লওঁ। ভিডিঅ'টোত দেখাই আছোঁ গোটেইখিনি, একদম ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বৰ্তমান আমাৰ ইয়াতে খানা চলি আছে। এয়া আমাৰ দীপাংকৰে খানা বনাই আছে। মৃণাল দা কেনেকুৱা? মজা। এই দীপাংকৰে ইয়াতে মাংস বনাই আছে আৰু বাকীবিলাক তাত ৰৈ ধুনীয়াকৈ খানাৰ কাৰণে ৱেইট কৰিছে, চাই দেখাই আছোঁ। আমাৰ লগতে এই মাষ্টৰ দাও আছে, মাষ্টৰ দাই কাম কৰি আছে। তো এইফালে এইটো চন্দ্ৰ। চন্দ্ৰ ঐ কিবা হৈছে নেকি তোৰ? কিবা হৈছে তোৰ? তাৰপাছত এইটো কোন? আমি কি কি কৰি আছা ইয়াতে? খানা খাম বুলি আহিছো। তাৰপাছত যাম আৰু সোমবাৰে বিন্দাছ। সৰহকৈ খাম বুলি ভাবিছিলোঁ অলপমান। অ'কে, আমাৰ প্ৰায় পেণ্ডেল শেষ আৰু এইটো লাষ্ট ভিডিঅ'। ইয়াতে কি আনিছা?
এ মজা আজি তামাম খানা হ'ব আজি তই কি খাবি কিছা খাবি আচ্ছা ঐ খুচি জনিয়াত গালি খাবি এ খুচিয়ে কি খাবি মাছৰ কি খাবি কোনটো এই যা চন্দ্ৰ যা মোটামুটি আমাৰ 9টাৰ দালি লৈ আহিবি চন্দ্ৰ মোৰ কাৰণে এখন চকী যি মানে স্পেচিয়েল মানুহ না তই আচ্ছা হয় নেকি এইখন দেখা গৈছে বাহ হয় নেকি থেংক ইউ দেই থেংক ইউ বাকী আমাৰ খানা এতিয়া ষ্টাৰ্ট হ'ব আমি খাম আৰু মানে খানা ষ্টাৰ্ট নহয় খানাটো আগৰ পৰা ষ্টাৰ্ট হৈছে বাকী আমি এতিয়া খাবলৈ ষ্টাৰ্ট কৰিম ইয়াতে মাছ ফ্ৰাই ভাত মই দালি নাখাওঁ বাৰু মাংস থাকিলে মই দালি নাখাওঁ তো এইটো চাইডে এইকেইটা আৰু এইটো চাইডে এইটো আমাৰ মাষ্টৰ দা মাথা খাই আছো সকলোৰে মৰমৰ বহুত গালি খাইছো মাথা খাওয়াত ভাল আমাৰ মাথা খাওয়াত ভাল যদি অলপ কিবা সেই হয় তেতিয়া মাথাটো খাই দিয়ে একদম কিন্তু বিশেষকৈ মই প্ৰথম আহি কিনে মাষ্টৰ দাৰ চবতছে গালি মই বেছি খাইছো খাবই লাগব ভাই সেইটো আমাৰ জানে আৰু কিন্তু ভাল লাগছে মাষ্টৰ দাই এনেই গালি নাপাৰে মানে কিবা কিবি ভুল হ'লে গালি পাৰে যাতে সেইটো শুধৰাই হয় আৰু নেক্সট যাতে বেলেগত গৈ মই সেই গালিটো খাব নালাগে সেইটোৰ কাৰণে গালি দিয়ে না মই সেইটো আশীৰ্বাদ দিছোঁ কাৰণ কিয় জানা মাষ্টৰ যিটো গালি দিয়ে সেইটো মই ভাবোঁ যে এনেকুৱা এটা ভুল কৰিছোঁ গম পাইছে না মাষ্টৰ দাই সেইটো ক'ব লাগিব মাষ্টৰ দাক সেইটো একদম আজি সেইকাৰণে একেলগে আমি গোটেইখিনিয়ে অলপ খানাটো খালোঁ যিহেতু আকৌ কেতিয়া লগ পাওঁ একেলগে নাজানো আৰু যিহেতু আমাৰ এইটো লাষ্ট পেণ্ডেল বুলি ক'ব পাৰি একেলগে নাপাওঁ আৰু একেলগে এই গোটেই ষ্টাফটো একেলগে লগ নাপাওঁ তো পালে ক'ৰবাত এটা দুটাকৈ তেনেকৈ পাম পাবি কোনোবা এখন দিয়াত মৃণালক পাবি কোনোবা এখন দিয়াত মাষ্টৰদাক পাবি কোনোবাখনত মোক পাবি কোনোবাখনত কোনোবা এটা এক্টিঙৰ মানুহ পাবি সেনেকুৱা চিষ্টেমত পাবি একেলগেতো গোটেইকেইটা নাপায় বৰ্তমান খাই লওঁ এয়া খানা ৰেডি হ'ল সকলোৱে খালে মই জাষ্ট ভিডিঅ' বনাই আছোঁ এই নাই বাকী মৃণাল দা এই বঢ়িয়া মজা খানা কেনেকুৱা হৈছে মজা এয়া মাছ এয়া মাংস বঢ়িয়া লাষ্ট বিদায় খানা খাইছোঁ আমি এই মজা সকলোৱে লগ লাগি অঁ মাষ্টৰ দা খানা কেনেকুৱা বঢ়িয়া না মজা লাহে লাহে সকলোৱে খাই থাকা খোৱা ময়ো খাই লওঁ এতিয়া মোবাইলটো থৈ কিনে খাই লওঁ তো বৰ্তমান আমাৰ খানা খাই শেষ হ'ল কেনেকুৱা মজা লাগিল আৰু একেলগেতো গোটেইখিনি লগ নাপাওঁৱে বাৰু ক'ৰবাত বেলেগত এটা তেনেকৈ লগ পাম বাকী গোটেইখিনি মজা গোটেইখিনি বাই বাই মজা বাই বাই ৱাও জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিব লাগে বহুত ভাল লাগিল এইটো মানৱে অমূল্য সম্পদ হেৰুৱালে সংগীতৰ প্ৰাণ সঁচাকৈ তুমি জনকণ্ঠ মহানায়ক সঁচাকৈ তুমি জনকণ্ঠ মহানায়ক তোমাৰ মহাপ্ৰয়াণত বাজি উঠিল আকাশে বতাহে মায়াবিনী জাতিৰ বুকুত আন্ধাৰৰ সৈতে তুমি মিতিৰালি কৰি গুচি গলা তো বৰ্তমান আমি এতিয়া মেকআপ লৈ আছোঁ আজি মোটামুটি শেষৰ আগৰ দিনা বুলি ক'ব লাগিব প্ৰায় আমাৰ নাটক শেষে হ'ব এতিয়া এইটো পেণ্ডেলে লাষ্ট বুলি ক'ব পাৰি আৰু এটা হোৱা কথা হৈ আছে নাজানো হয় নাই গৌৰৱ দা আজি তামাম মেকআপ কৰিছে তামাম মানে কি এনেই আনদিনাখনে যেনেকৈ কৰোঁ আজিও তেনেকৈ কৰিছোঁ কিন্তু অলপ মানে আজি সময় লৈ কৰিছোঁ আৰু মানে পেষ্টৰ পৰা আৰম্ভ কৰি পাউডাৰলৈকে মনত পেলাই কৰিছোঁ আমাৰ প্ৰায় শেষৰ আগদিনাখন আজি আমাৰ প্ৰণৱ বৰুৱাদেৱৰ ৰচনা আৰু পৱনদী মহন্তদেৱৰ পৰিচালনাৰ বিসৰ্জন নাটখন আজি হয়তো আমি 2025-26 নাট্যবৰ্ষত বিদায় দিম আৰু যিটো কেৰেক্টাৰ মই কৰিছোঁ বা বিসৰ্জন নাটখনৰ প্ৰতিটো চৰিত্ৰ জীৱনটোৰ কাৰণে বিদায় দিব লাগিব অলপ আৱেগিক হৈ আছোঁ বেয়া লাগি আছে কিন্তু বছৰটোত নাট্যপ্ৰেমী ৰাইজে প্ৰতিখন পেণ্ডেলতে আমাৰ ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গক যিখিনি মৰম আদৰ দিলে
গতিকে প্ৰতিখন আহ্বায়ক কমিটিৰ প্ৰতিগৰাকী নমস্য কৰ্মকৰ্তা, প্ৰতিখন পেণ্ডেলৰ প্ৰতিগৰাকী দৰ্শকলৈ ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ হৈ মই আন্তৰিক শুভেচ্ছা, ধন্যবাদ, কৃতজ্ঞতাৰ শলাগৰ শৰাই আগবঢ়াইছোঁ। আশা কৰিম আপোনালোকৰ সেই মৰম আশীৰ্বাদ আমাৰ ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ শিৰত সদায় থাকিব। ধন্যবাদ। ধন্যবাদ। বাকী সকলোৱে এতিয়া মেকআপ কৰিছে। সাজু দা, এয়া আমাৰ চন্দ্ৰ মেকআপ কৰি আছে, ধুনীয়া। কেনেকুৱা? একদম অলপতো বেয়া লাগি আছে চাগে, কাৰণ যিমান যি হ'লেও এই ফিলটো আৰু নাপাম। একেলগে আমি আৰু সকলোৱে এনেকৈ একেলগে লগ হ'ব নোৱাৰিম চাগে আৰু। বাকী এজন ক'ৰবাত লগ পাম। এখন তোমাৰ হাতত নেকি ভাইটি? ভাইটি এখন আজি নগাঁৱৰ তুলসীমুখত দ্বিতীয় নিশা কিমান দৰ্শক হ'ল গোটেইখিনি দেখালোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইতিমধ্যে বহুখিনি দীঘল হ'ল ভিডিঅ'টো। ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা। সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। এইখিনি বিচাৰে